এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ খবৰ। এফালে দেশত ডিজিটেল ইণ্ডিয়াৰ জয়গান, আনফালে কিন্তু এতিয়াও যাতায়াতৰ বাবে এখন বাহৰ সাঁকোৱে একমাত্ৰ ভৰসা ৰাইজৰ। হয়, আমি ক'ব বিচাৰিছো 44 নম্বৰ জনতা গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নম্বৰ ৱাৰ্ডৰ একে জৰাজীৰ্ণ বাহৰ সাঁকোৰ কথা। এই সাঁকোখনেৰে নিতৌ বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে 5খনকৈ গাঁৱৰ ৰাইজে। এই সন্দৰ্ভত আমাৰ সাংবাদিক ছফিকুল ইছলাম আৰু হজৰত আলীৰ এক বিশেষ প্ৰতিবেদন। এয়া চাওক, উন্নয়নৰ ফুপুলা স্বৰূপ এখন ভঙা বাহৰ সাঁকো আৰু তাৰ ওপৰেৰে প্ৰাণ হাতত লৈ পাৰ হ'বলগীয়া হৈছে আবাল বৃদ্ধ বনিতা। 44 নম্বৰ জনতা গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নম্বৰ ৱাৰ্ডত থকা এই বাহৰ সাঁকোখনে সংযোগ কৰিছে 5খনকৈ গুৰুত্বপূৰ্ণ গাঁও। কিন্তু দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছে এই সাঁকোখন। উদ্বিগ্নতাৰ বিষয় এয়া যে দৈনিক এই জৰাজীৰ্ণ সাঁকোখনেৰে স্কুল কলেজৰ শ শ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। এতিয়া মূৰৰ ওপৰত বাৰিষা, কিনকিনীয়া বৰষুণ জাক আহিলেই নৈৰ পানী বাঢ়িব আৰু সাঁকোখন অধিক বিপদজনক হৈ পৰিব। তেনেস্থলত এই 5খন গাঁৱৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজে আগন্তুক বাৰিষা কালত কেনেকৈ যাতায়াত কৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। স্থানীয় ৰাইজে সাংবাদিক ছফিকুল ইছলাম আৰু হজৰত আলীৰ জৰিয়তে সংবাদ মাধ্যমৰ সহায়ত 22 নম্বৰ মন্দিয়া সমষ্টিৰ বিধায়ক চাৰমান আলী আহমেদ ডাঙৰীয়াক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কাতৰ আহ্বান জনাইছে, যাতে তেওঁ অতি শীঘ্ৰে এই যাতায়াত সমস্যাটোৰ স্থায়ী সমাধান কৰে আৰু অঞ্চলটোৰ এখন পকী দলং নিৰ্মাণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে। বিধায়ক মহোদয়ে অতিকৈ গুৰুত্বপূৰ্ণ সহকাৰে যিকোনো কাম কৰে, গতিকে তেখেতৰ দৃষ্টিগোচৰ হোৱাটো মই বিচাৰোঁ আৰু এইটো কাম সোনকালে কৰিব লাগে বুলি অনুৰোধ জনাইছোঁ। চাৰমান আলী আহমেদ তেখেতক অনুৰোধ মানে কি, তেখেতে অতি সোনকালে কামটো কৰি দিব বুলি মই আশা ৰাখিছোঁ। ঠিক আছে, এইটো অসমীয়া এই বাংলায় কওক। এইটো সাঁকোইতে যে আহি আছে, আপোনাৰ কিবা অসুবিধা হৈ আছে? বহুত অসুবিধা আছে। কি অসুবিধা আছে? অসুবিধা মানে ভাঙি গৈছে, পানী আহিলে এইটো মানে খোজকাঢ়িও যাব নোৱাৰিম, এই বাইক লৈ কেনেকৈ যাম। ভাঙি গৈছে, মাটি কাটি লৈ গৈছে। এইটো ইয়াত এটা দলং হ'লে বহুত ভাল আছিল। আপুনি এই বিষয় লৈ 22 নং মন্দিৰ সমষ্টিৰ বিধায়কজনে কি ক'ব? ছাৰে যদি দলংটো দি দিয়ে মানুহৰ সুবিধা হ'ব। চহৰৰ মানুহ বহুত মানুহ আছেতো, গাড়ীবিলাক যাব পাৰিব। কিবা স্কুলৰ ছাত্ৰ ছাত্ৰী বহুত অসুবিধা আছেতো, টাইম যাব নোৱাৰে, কেনেকৈ যাব। এই নাও কিছুদিন পিছত মানে নাও লাগিব, এতিয়া যাব পাৰি মানে যেনে তেনে। এই ভাঙি গৈছে, এইটো সাঁকোটো ভাঙি গৈছে। আপোনাৰ এইটো বহুত দৰকাৰ? বহুত দৰকাৰ। ঠিক আছে। ইয়াতে কিবা অসুবিধা আছে নেকি? এইটো ৰাস্তাতে আপুনি যে আহি আছে? হয়, অসুবিধাটো হৈ আছে, শাখাটো ভাঙি গৈছে, সেইকাৰণে মোৰ যাৱা অহা অসুবিধা হৈ আছে। কিমান মানুহ আপডাউন কৰি থাকে? বহুত মানুহ এইটো অঞ্চলৰ সদায় মানুহ আৰু এইটো ৰাস্তা দি অহা যোৱা কৰিব লাগে। আমালোকৰো অসুবিধা হৈ আছে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰো অসুবিধা হৈ আছে। যেহেতু এইটো 22 নং মন্দিৰ সমষ্টি হয়, এইটো সমষ্টিৰ বিধায়ক চাৰমান আলী আহমেদ ছাৰক কি ক'ব? ছাৰে যদি দলংটো দি দিয়ে, কিন্তু মোৰ